আজি ইয়াত বনৰীয়া হাতী মানে মৃত্যুমুখত পৰিলে হয় এইদৰে আপুনি গাঁও প্ৰধান হিচাপে কিবা জানে ক'ব নেকি? এই আমাৰ এই বৰগুকা বুলি জেগা এডোখৰ বৰগুকা গাঁৱৰ অধীনৰ এখন পথাৰ। এই পথাৰত খাদ্যৰ সন্ধানত বোধহয় হাতী আহিছিলে, হাতী জাক। তাকে এতিয়া আজি পুৱাতে আমাৰ গাঁৱৰ কিছুমানে গৰু বান্ধিবলৈ আহোঁতে পটকৈ মৰি থকা মৃত অৱস্থাত হাতী পোৱালিটি দেখা পাই মানে ইফালে সিফালে খবৰ হয়। আমাৰ বন বিভাগকো খবৰ দিয়া হয়। বন বিভাগৰ আমাৰ ওচৰতে দুটা কেম্প আছে। সেই কেম্পৰ যিসকল কৰ্মকৰ্তা তেখেতসকলে আহে। আমাৰ জংলুকুকা কেম্পৰো আহিছে, আমাৰ ভিতৰপাৰা কেম্পৰ পৰাও, ফৰেষ্ট কেম্পৰ পৰাও মানে তেখেতসকল কৰ্মকৰ্তাসকল আহিছে। আৰু ইতিমধ্যে বহুখিনি গাঁৱৰ ৰাইজে গম পায় হাতী পোৱালিটো কেনেকৈ মৰিব পালে এই বুলি আহি ইয়াত উপস্থিত সমবেত হৈছে। গতিকে খাদ্যৰ সন্ধানত আহোঁতে এতিয়া কিহৰ কাৰণে কেনেকুৱা ক'তো স্পট আমি দেখিব পোৱা নাই এতিয়ালৈকে। পিছত তেখেতসকলে আহি চালে গম পাব যে কিহৰ কাৰণে হাতী পোৱালিটো মৰিব পালে। পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে গম পোৱা যাব। মই আছিলোঁ আপোনাৰ লেখাজানত মই ষ্টাফ লৈ মানে এইফালে ডিউটিৰ কাৰণে গৈছিলোঁগৈ। তাতে খবৰ পালোঁ, ইয়াৰ পৰাই খবৰ দিছে কিবা লোকনাথ বুলি এজনে, বোলে ছাৰ হাতী এটা এইকণ জংলুকুকাই হয়, পথাৰত মানে হাতী এটা পৰি আছে মৰি পেলাই। ৰাইজে বোলে গৰু বান্ধিবলৈ যাওঁতে কোনোবা লোকে দেখি পালে বোলে খবৰটো মই পালোঁ, সেইকাৰণে আপোনাক জনাইছোঁ। তাৰপৰা মই ষ্টাফ লগে লগে পঠাই দিলোঁ ইয়ালৈ আহিলে। তেওঁলোকে আহি ষ্টাফো হেৰি কৰিছে, তাৰ ৰাইজ গোট খাই আছে। কিন্তু হাতীটোৰ মানে বাহিৰা এতিয়া মৰি চালোঁ, দেখিলোঁ এক্সট্ৰানেই মানে কোনো হেৰি নাই বা কিবা কাৰেণ্টৰ হেৰি লগা তেনেকুৱা দেখা নাই। মানে যিটো ছাইড ওপৰত পৰি আছে, আমি তল ছাইডটোৰ কথা ক'ব নোৱাৰোঁ নেদেখাটো। বাকী মুখতে কিন্তু ধান লৈ পেলাই সি পৰি আছে। সেইফালৰ পৰা হয়তো কিবা পয়জনী হ'ব পাৰে, সেইটো ডাক্তৰেহে জানিব। মই বিশেষকৈ তেখেতে অভিজ্ঞ মানুহ ডাক্তৰ। মৰণোত্তৰ পৰীক্ষা আমি ডাক্তৰৰ লগত লৈ আহিছোঁ, তেখেতে চাই চিতি এতিয়া বাকী বিভাগীয় যিখিনি আমাৰ নীতি নিয়ম আছে সেইখিনি মতে আমি কৰিম। কিন্তু দুৰ্ভাগ্যজনক যে হাতী এনেকৈ মৰি আছে, এতিয়া সেইটোতো বেয়া কথা হৈছে। ধৰক হাতীটো আহে আৰু জংঘলৰ লগতে লাগি আছে, ধান খেতি একদম জংঘলৰ কাণতে লাগি আছে। হাতী অহা জেগাই এইবিলাক, গতিকে হাতী ওলাই আহিবই। ৰাইজে এটা অভিযোগ কৰিছে যে বন বিভাগৰ ফালৰ পৰা যিখিনি সামগ্ৰী পাব লাগে সেইখিনি সময়মতে পোৱা নাই বুলি ৰাইজে এটা অভিযোগ কৰিছে। বন বিভাগৰ ফালৰ পৰা যিখিনি সামগ্ৰী মই যিমানখিনি পাৰিছোঁ মই ৰাইজক সহায় কৰিছোঁ, আৰু তাৰ ওপৰতো মই নোৱাৰোঁ। যিখিনি মই পাৰোঁ মোৰ হেৰিয়াৰ ফালৰ পৰা মই ডিভিজন অফিচৰ পৰা বা DFO ছাৰৰ ফালৰ পৰা মোক মানে ফটকা বা হেৰি দি পেলাই টৰ্চ লাইট দি পেলাই সহায় কৰে। সেইখিনি মই যিমানখিনি পাৰোঁ মই দিছোঁ। আৰু ধৰক গোটেইখিনি সকলো মানুহকে এটা টৰ্চ দিয়াটো সম্ভৱ নহয়, বা ফটকা পেকেট এটা দিয়াটো সম্ভৱ নহয়। গতিকে যিখিনি পাৰোঁ মানে এটা চুকৰ কাৰণে বা এটা হেৰিয়াৰ কাৰণে, অঞ্চলৰ কাৰণে আমি 2-3টা এনেকৈ টৰ্চ দিওঁ, ফটকা দিছোঁ, সেইখিনি আমি দিছোঁ আৰু। কিন্তু তাতকৈ নাই। ৰাইজেও সেইখিনি অকণমান চাব লাগিব, কেনে হাতীখিনি ৰাইজৰ, আমাৰ নহয়, ৰাইজৰ বস্তু। এইটো ইমান ধুনীয়া এটা বস্তু এতিয়া মৰিছে ইয়াতে, এইটোতো দুখ লগা কথা। আৰু এটা অভিযোগ আছে, দুটাকৈ কেম্প ইয়াত নথকাৰ স্বত্তেও মানে বন বিভাগৰ যিসকল লোক আছে তেখেতলোকে সময়মতে ইয়াত ডিউটি নকৰা এটা অভিযোগ। তেওঁলোকক বন বিভাগৰ গাত দোষটো আছে, মই সেইটো মই দোষ আছে নে মই সেইটো ক'বলৈ নাযাওঁ। যদি আমাৰ ৰাইজে আমাৰ বন বিভাগৰ মানুহক মাতে বোলে হাতী ওলাইছে আহক, তেতিয়াহ'লে নহাৰ কোনো প্ৰশ্ন নাই। মই চব কেম্পতে কৈ থোৱা আছে, একদম মানে হেৰিকৈ কোৱা আছে, তেওঁলোক নাহিলে মই একশ্যন ল'ম। কিন্তু তেওঁলোকে যদি জনাইছে, তেওঁলোক যদি নাই অহা, তেতিয়াহ'লে মোকতো ৰাইজে একো জনোৱা নাই সেই বিষয়ে। যদি মোক জনালেহেঁতেন বোলে আমি জনাই আছোঁ, ৰাইজ আপোনাৰ ষ্টাফ অহা নাই, তেতিয়াতো মই কিবা হেৰি কৰিলোঁ। এতিয়া মইতো সেইটো তেনেকুৱা কমপ্লেইন নাই পোৱা এতিয়ালৈকে।